আমি আজি ধনশিৰি মহকুমাৰ চালুক পথাৰত উপস্থিত হৈছোহি। আজি অলপ দিন আগত ইয়াত যি অপ্ৰীতিকৰ ঘটনা ঘটিছিলে তাৰ কাৰণে আমাৰ সংখ্যালঘু ৰাইজ কিছু এখন গাঁও যথেষ্ট দুৰ্দশাগ্ৰস্ত হৈছিলে আৰু সেই গাঁওখনত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। সেই সমস্যাখিনি সমাধানৰ কাৰণে বিশেষকৈ এই ধনশিৰি মহকুমা আমছুৱে এই ৰাইজৰ লগত আলোচনা কৰি জমিয়ত উলেমায়ে হিন্দ আনফৰৰ কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰিছিলে আৰু সেই আলোচনা মৰ্মে ইতিমধ্যে কেইবাবাৰো কিছু বস্তু দিয়া হৈছে আৰু এতিয়াও জমিয়ত উলেমায়ে হিন্দৰ কেন্দ্ৰীয় কমিটি জমিয়ত উলেমায়ে হিন্দ আনফৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মতে শিৱসাগৰ জিলাৰ জমিয়ত উলেমায়ে হিন্দৰ লগতে গোলাঘাট জিলাৰ কেইবাজনো ব্যক্তি সেইকেইজন ব্যক্তিৰ মই নাম উল্লেখ নকৰিলে নিশ্চয় বেয়া হ'ব। এজন হ'ল দুলু আনচাৰী আৰু ৰেকিব শ্বাহ আদি কৰি কেইবাজনো ব্যক্তিয়ে আমাৰ গোলাঘাটতো যথেষ্টখিনি বস্তু তেওঁলোকে যোগান ধৰিছিল আৰু সেই সমগ্ৰ বস্তুখিনি আজি আমি ধনশিৰি জিলা আমছুৰ নেতৃত্বত ইয়াত বিতৰণ কৰিবলৈ আহিছোঁ আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিৰ আমাৰ ইমতিয়াজ চাহাবো আমাৰ লগত সহযোগিতা কৰিছে আৰু আশা কৰোঁ যে এই অঞ্চলত পুনৰ শান্তি ঘূৰি আহিব আৰু এই অঞ্চলৰ অতীতৰ পৰা যেনেকৈ আমি সকলোৱে মিলাপ্ৰীতিৰে আছিলোঁ এই মিলাপ্ৰীতি আমাৰ অক্ষুণ্ণ ৰাখিব আৰু লগতে আমি সকলোৱে জমিয়ত উলেমায়ে হিন্দ আনফৰক আমি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ অনাগত দিনতো নিষ্পেষিত নিপীড়িত এই জনগণক তেওঁলোকে অতীতত যেনেকৈ সহায় সহযোগিতা আগবঢ়াই আহিছিল অনাগত দিনতো তেনেদৰেই সহায় সহযোগিতা আগবঢ়াই যাব। কিছুদিন পূৰ্বে অসম নাগালেণ্ড সীমান্তৰ টেঙাতল গাঁৱত 93 ঘৰ লোক দুৰ্বৃত্তই আহি একে ৰাতিৰ ভিতৰতে জ্বলাই দিছিলে আৰু বৰ্তমান সেই লোকসকল অতি দুৰ্দশাগ্ৰস্ত অৱস্থাত আছে। তেওঁলোকৰ খাবলৈও সামগ্ৰী নাই আৰু যিখিনি আপোনাৰ খাদ্য বস্ত্ৰ অন্ন বাসস্থান এইবিলাকৰ মানে অভাৱ হৈ আছে, যিখিনি মানুহৰ মৌলিক অধিকাৰ। গতিকে সেই কিঞ্চিত হ'লেও এই আনফৰ হুজুৰৰ জমিয়তৰ তৰফৰ পৰা আৰু আমি গোলাঘাট জিলা আমছুৰ তৰফৰ পৰা আমি সেই দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহলৈ আমি কিছু সাহাৰ্য আগবঢ়াইছোঁ, কাপোৰ কানিৰ পৰা ইত্যাদি কৰি। আৰু আমি চৰকাৰকো অনুৰোধ জনাইছোঁ যে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি যিসমূহ তেওঁলোকৰ বেছিক নিডছ অন্য খাদ্য বাসস্থান সেইসমূহ যাতে প্ৰদান কৰে। তেওঁলোকৰ বৰ্তমান একেবাৰে অৱস্থা নাই, তেওঁলোকে খাদ্য সামগ্ৰীৰ অভাৱত ভুগিছে, তেওঁলোকৰ ঘৰ বাৰী সকলো জ্বলাই দিয়া হ'ল। গতিকে আমি চৰকাৰকো আহ্বান জনাইছোঁ তেওঁলোকক যাতে প্ৰয়োজনীয় যিখিনি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰখিনি প্ৰদান কৰে আৰু আমি বিশেষকৈ আনফৰ জমিয়তলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত আজি উপস্থিত আছে সকলোৰে প্ৰিয় আমাৰ আমছুৰ গোলাঘাট জিলা সমিতিৰ উপদেষ্টা ৰেজাউল হক ডাঙৰীয়া। তেখেতে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি এই সামগ্ৰীসমূহ আজি গোলাঘাটৰ পৰা শিৱসাগৰৰ পৰা লৈ আহে। তেখেতলৈ আৰু আনফৰ হুজুৰলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।